হে মৎস্য ৰাজন, মই জানিছো প্ৰকৃততে আপুনি মৎস্য নহয়। মই মই আজিলৈকে মৎস্যকে এনে ভয়ংকৰ ৰূপতে দেখা পোৱা নাই। চলি যায় সত্য ব্ৰত কৰি স্থান চলি যায় সত্য ব্ৰত কৰি বিষ্ণু ভক্ত অতি হরে বিষ্ণু ভক্ত অতি চলি যায় সত্য ব্ৰত কৰি ইমান ইমান ভয়ংকৰ মৎস্য নমো নমো নারায়ণ ও গতির গতি রক্ষা করা সংগত তুমি লক্ষ্মী পতি তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সরাসর জগত তুমি সেই চরাচর
জগতৰ তুমি সেই ঈশ্বৰ হে মৎস্য ৰাজা মই জানিছো প্ৰকৃততে আপুনি মৎস্য নহয় মই আজিলৈকে মৎস্যকে এনে ভয়ংকৰ ৰূপতে দেখা পোৱা নাই মই জানিব পাৰিছো আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰে এজন হে প্ৰভু এই মহা সংকটৰ সময়ত মোক আৰু কিমান পৰীক্ষা কৰে প্ৰভু হে প্ৰভু দয়াময় আপোনাৰ পৰিচয় দি মোক মোৰ জীৱন সাৰ্থক কৰক প্ৰভু সাৰ্থক কৰক যদি আপুনি প্ৰকৃততেই কোনোবা তথ্য তেন্তে মোক ভক্ষণ কৰক প্ৰভু ভক্ষণ কৰক হে মহাজ্ঞানী ৰজা সত্যবান প্ৰভু আমি তোমাক আকৌ পৰীক্ষা কৰিলো আমি বিষ্ণু প্ৰভু শুনা ৰজা সত্যবান আজি কাল ৰাতি আজি শেষ ৰাতিতে মহাপ্ৰলয়ৰ আৰম্ভ হ'ব সাগৰৰ প্ৰাণী গোটেই পৃথিৱীত ডুবাই পেলাব পৃথিৱী তোমাৰ বাদে আৰু আন কোনো জীয়াই নাথাকিব হয় দৈত্য লক্ষ্মীয়ে স্বজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আহিছে মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব তাক তাৰে একে আকৃতিৰ পানীহে মাৰিব পাৰিব সেয়েহে আমি তাক তাৰ ৰূপ ধৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ আমি কৰি উদ্ধাৰ ভাল প্ৰভু এই অধমৰ শত কোটি প্ৰণিপাতে কৰিব গ্ৰহণ প্ৰভু আৰু শুনা ৰাজা সত্যবান মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাব তাতে তোমালোকে সকলোৱে তৰুতীৰ্ণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজনৰ কাৰণে নৌকাত তুলি ল'বা এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব আমি হয় দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা তেতিয়াই তোমালোকৰ নৌকা পাখুকিয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব আৰু তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব যোৱা ৰাজা সত্যবান সংহাৰ নকৰিবা বিপদত আমাক কৰিবা স্মৰণ আমি তোমাক কৰিম উদ্ধাৰ ভাল প্ৰভু